আৰু আজিৰ দিনটোত যোৱা ২৪ ঘণ্টা এটা বিশেষ খবৰে সমগ্ৰ অসমৰ সংবাদ মাধ্যম অসমীয়াৰ সামাজিক মাধ্যমৰ একাউণ্ট বেছ চৰ্চিত হৈ আছিল। সেই বিশেষ খবৰটোৱে হ'ল SITয়ে জুবিন গাৰ্গৰ মৃত্যু বা হত্যা বা ৰহস্যজনক মৃত্যুৰ গোটেই প্ৰসংগখিনিক লৈ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰিব বা আলোচনা কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছে। আৰু সেই নিমন্ত্ৰণৰ পিছত বহুকেইগৰাকী তাৰ পৰা বিৰত থাকিল আৰু ৬গৰাকী ব্যক্তি তাত অংশগ্ৰহণ কৰিলে। SITয়ে সেই বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনোৱা আৰু তেখেতসকলে গৈ তাত আলোচনাত বহাৰ পিছত কিছু প্ৰশ্নৰ উদ্বেগ ঘটিছে। সেই প্ৰশ্নখিনিহে আমি আপোনালোকৰ মাজলৈ লৈ যাম। আচলতে এই প্ৰক্ৰিয়াটোৱে আইনী ক্ষেত্ৰখনত অভিযুক্তক ক'ৰবাত কেনেবাকৈ পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে সহায় কৰিলে নেকি? তদন্ত চলি থকাৰ মাজতে বিশিষ্ট ব্যক্তিৰে SITৰ বৈঠকক লৈ চৰ্চা। বিশিষ্ট ব্যক্তিৰে SIT বৈঠকত বহাৰ আঁৰৰ কাৰণ কি? বিশিষ্ট ব্যক্তিৰে বৈঠক পাতি আচলতে কি বিচাৰিছে SITয়ে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে, বিশেষ তদন্তকাৰী গোটে? বিশিষ্ট ব্যক্তিৰে বৈঠকৰ বাবে আইনী সুৰুঙা ল'ব পাৰে নেকি এতিয়া অভিযুক্তই? যদি সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত ইত্যাদি এতিয়াও CIDৰ কাষ্টডিত আছে, তেখেতসকল কাইলৈ আদালতত ভৰ্তি কৰিব। এই SITয়ে যেতিয়া আজি বিশেষ বৈঠকত মিলিত হ'ল কিছু ব্যক্তিৰ সৈতে, এই বৈঠকখনে কিবা প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষে অভিযুক্তক সহায় কৰিব পাৰে নেকি বা অভিযুক্তৰ অধিবক্তাই ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে নেকি? অথলে যাব নেকি জাষ্টিছ ফৰ জুবিন, #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ট্ৰেণ্ড সমগ্ৰ অসমবাসীয়ে যি বিচাৰি আছে? গোটেই তদন্ত প্ৰক্ৰিয়া অন্য দিশে নিয়াৰ পৰিকল্পনা চলিছে নেকি? আমাৰ প্ৰশ্ন উত্থাপিত হ'ব বা আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিম, চৰকাৰখনে কোন দিশত নিব খুজিছে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত? চৰকাৰ নে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা? কোনে বিচাৰিছিল বিশিষ্ট ব্যক্তিৰে বৈঠক? SITৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনাত মিলিত হ'লে কি সমস্যা হ'ব পাৰে? আৰু এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাকো নিমন্ত্ৰণ জনোৱা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনক নিমন্ত্ৰণ জনোৱা হৈছিল। তেখেতসকলে এই আলোচনাত অংশগ্ৰহণ নকৰোঁ বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল, ৰাজহুৱা কৰিছিল। আৰু সেই পত্ৰখনৰ অন্তিমটো পেৰেগ্ৰাফত তেখেতসকলে কি লিখিছিল এবাৰ চাওঁ আহক, তাৰপিছত আমি পোনপটীয়া সম্প্ৰচাৰত আইনী বিশেষজ্ঞৰ ওচৰলৈ যাম। তেখেতসকলে লিখিছিল যে কিয় তেখেতসকলে এই আলোচনাৰ পৰা বিৰত আছে। ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰে পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী প্ৰমুখ্যে দোষীসকলৰ কঠোৰ শাস্তি দাবী জনাই আহিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্ৰামখনত ছাত্ৰ সন্থা জুবিন গাৰ্গৰ পক্ষত, সকলো অসমীয়া, সকলো অনুৰাগী জুবিন গাৰ্গৰ পক্ষত। তেনে প্ৰেক্ষাপটত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত ছাত্ৰ সন্থা আলোচনাত মিলিত হ'লে তেখেতসকলে লিখিছে, দোষীৰ পক্ষই আদালতত তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে, আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অজুহাত বিচাৰিব পাৰে। এয়া কিন্তু বৰ ধেমালি কথা নহয়। সেই সুযোগ, আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ যি অজুহাত বিচাৰিব পাৰে অভিযুক্তই, সেই সুযোগ জাতীয় শত্ৰুসকলক দিয়াৰ প্ৰশ্ন আহিব নোৱাৰে, ছাত্ৰ সন্থাৰ নেতৃত্বই লিখিছে। সেয়েহে SITৰ আমন্ত্ৰণ ক্ৰমে আলোচনাত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই গোটেই কথাখিনি ছাত্ৰ সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট আইনজ্ঞৰ পৰামৰ্শক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এইখন পত্ৰত কালিৰ দিনত তেখেতসকলে লিপিবদ্ধ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন, সঁচাকৈয়ে আছুৱে এই যিখিনি পত্ৰখন ৰাজহুৱা কৰিছে তাত যিখিনি তথ্য লিখা আছে, এই বৈঠকখনে ক'ৰবাত অভিযুক্তৰ পক্ষক সহায় কৰিছে নেকি? যদিও বা আজি যি ৬জন ব্যক্তি অংশগ্ৰহণ কৰিছে তেখেতসকলে কোনো কাৰণতে এই গোটেই আইনী প্ৰক্ৰিয়াটোৰ লগত জড়িত নহ'ব বুলি SITয়ে কোৱাৰ পিছতহে তাত অংশগ্ৰহণ কৰিছে বুলি তেখেতসকলে উল্লেখ কৰিছে। গতিকে আমি কথাখিনি খোলাকৈ জানিব লাগিব, অসমবাসী ৰাইজে খোলাকৈ জানিব লাগিব। পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযোজিত হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনমণি দেৱী খাউন।
জোনমণি বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ মই আজিৰ কথাখিনি আপোনাৰ পৰা সম্পূৰ্ণ আইনী কথাখিনি জানিব বিচাৰিম আমি কেতিয়াও নিবিচাৰোঁ আইনী প্ৰক্ৰিয়াটো ক'ৰবাত বিপথে পৰিচালিত হওক কোনোবাই বিপথে পৰিচালিত কৰক এই যিটো কথা সদৌ অসম ছাত্ৰ সন্থাই কালি আলোচনাত অংশগ্ৰহণ নকৰোঁ বুলি ৰাজহুৱা কৰিছে এই প্ৰক্ৰিয়াটোৱে আলোচনাত অংশগ্ৰহণ তেখেতসকলে কৰিছে কথা পাতিছে ক'ৰবাত অভিযুক্তৰ অধিবক্তাই আইনী সুৰুঙা গ্ৰহণ কৰিব পাৰে নেকি বাইদেউ হয় মই আপোনাক এটা কথা জনাব বিচাৰিছোঁ যে আমি আইনৰ ছাত্ৰ হিচাপে আমি কেইখনমান আইনৰ কথা জানো এখন হৈছে CRPC ক্ৰিমিনেল প্ৰচিডিউৰ কোড আনখন হৈছে CPC চিভিল প্ৰচিডিউৰ কোড এতিয়া তাৰ CRPC খন সলনি হৈছে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা গতিকে এইকেইখন আইনৰ কথা মই এইকাৰণে কৈছোঁ যে ইয়াত প্ৰচিডিউৰখিনি লিখা আছে কি প্ৰচিডিউৰ ইনভেষ্টিগেশ্যন এটাত হওক কেছ এটাৰ ট্ৰায়েলত হওক বিভিন্ন ষ্টেজত এটা কেছৰ প্ৰচিডিউৰবিলাক কেনেকুৱা হ'ব লাগে কেনেকৈ যাব লাগে সেই গোটেই কথাখিনি এই আইন কেইখনত উল্লেখ আছে এতিয়া বৰ্তমান কাম কৰা হৈছে যে বিশিষ্ট ব্যক্তি কেইগৰাকীমানক তেওঁলোকে নিৰ্বাচন কৰিছে আৰু সেই বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা শব্দটো তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড নহয় কিন্তু শব্দটো হৈছে আলোচনা তেওঁলোকৰ ভাষ্য গ্ৰহণ নহয় তেওঁলোকৰ সাক্ষ্য গ্ৰহণ নহয় গতিকে তেওঁলোকৰ শব্দটো কৈছে আলোচনা এই আলোচনা বোলা শব্দটো এটা কেছৰ যেতিয়া ইনভেষ্টিগেশ্যন চলি থাকে এই ইনভেষ্টিগেশ্যনৰ মাজত কোনোবা মানুহৰ লগত ইনভেষ্টিগেটিং অফিচাৰে ইনভেষ্টিগেটিং এজেঞ্চিয়ে বা ইনভেষ্টিগেটিং ডিপাৰ্টমেণ্টে আলোচনা কৰা বিষয়টো আমি CPC CRPC BNSS ক'তো পোৱা নাই গতিকে এই প্ৰচিডিউৰেল এক্ট কেইখন অভাৰটেক কৰি এইটো SITয়ে আণ্ডাৰ হোৱাট ছেকশ্যন অফ হোৱাট এক্ট তেওঁলোকে এই ষ্টেপটো ল'লে সেই কথাটো ক্লিয়াৰ কৰিব লাগে এই ষ্টেপটো মানে তেওঁলোকে এক্সট্ৰা জুডিচিয়েল এক্টিভিটি তেওঁলোকৰ এইটো হয় সকলো বস্তু মই আগতেও এবাৰ আপোনালোকৰ এটা সাক্ষাৎকাৰত কৈছোঁ যে ৰুল অফ ল হ'ব লাগে আমাৰ এখন আইন আছে আইন বহুত আইন আছে ভাৰতত প্ৰত্যেকটো বস্তুৰ কাৰণে আইন আছে এই সকলো বস্তু আইনত যিখিনি নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতেহে চলিব লাগে হয় গতিকে SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম হ'ল বুলিয়ে তেওঁলোকে স্পেচিয়েল কিছুমান তেওঁলোকে প্ৰচিডিউৰ উলিয়াই ল'ব নোৱাৰিব হয় তেওঁলোকো এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমটোকো গঠন কৰা হৈছে BNSS মতেই হয় গতিকে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা মতে কোনটো ধাৰাত তেওঁলোকে এই আলোচনাটো অনুষ্ঠিত কৰিছে সেই ধাৰাটো উল্লেখ কৰক প্ৰথম কথা দ্বিতীয় কথাটো হৈছে আপুনি যিটো প্ৰশ্ন সুধিছে ইনভেষ্টিগেশ্যনৰ লেপছ যদি হয় কৰবাত ইনভেষ্টিগেশ্যন প্ৰচিডিউৰত যদি কিবা লেকুনা থাকে গণ্ডগোল থাকে সন্দেহজনক কথা থাকে তেতিয়াহ'লে তাৰ সুযোগটো নিশ্চয়কৈ ডিফেন্স লয়াৰে ল'ব আৰু আল্টিমেটলি আমাৰ মৰমৰ জুবিন গাৰ্গে জাষ্টিছ নাপাব এই সুযোগটো যেতিয়া ডিফেন্স লয়াৰে ল'ব যে ইনভেষ্টিগেশ্যন পাৰ্চিয়েল হৈছিল এইখিনি মানুহকহে তেওঁলোকে মাতি আনিছিল এইখিনি মানুহে পাৰ্চিয়েল অপিনিয়ন দিছিল তেতিয়া সেই সুযোগটো ডেফিনেটলি ডিফেন্স লয়াৰে ল'ব সুপ্ৰিম কোৰ্টৰ বহুত ভাৰ্ডিক্ট আছে যদি ইনভেষ্টিগেশ্যন লেপছ হয় তেতিয়াহ'লে কেনেকৈ দোষী সাৰি যায় বহুত ভাৰ্ডিক্ট আছে আৰু এইটো ভাৰ্ডিক্টটো আছে কিন্তু সেইটো পুলিচৰহে ফল্ট সেইটো একিউজডৰ ফল নহয় কিন্তু গতিকে তাৰ কাৰণে পুলিচো জবাবদিহি হ'ব ইনভেষ্টিগেশ্যন অফিচাৰো কিন্তু জবাবদিহি হ'ব কাৰণ আমিতো ক্ষান্ত নাথাকোঁ এই কেছত কৰা প্ৰতিটো গণ্ডগোলৰ কাৰণে আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাম গতিকে তেওঁলোকে ভাবিব নালাগে যে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰিব আইনেৰে বান্ধ খাই আছে সকলো আৰু আইনৰ ঊৰ্ধত কোনো নহয় এতিয়ালৈকে অন্তত আমি সেইটো জানো বৰ্তমান যদি এনেকুৱা কোনোবা ডিক্টেটৰ চৰকাৰ আহিছে যি আইনৰ ঊৰ্ধত বুলি নিজকে ভাবে আৰু প্ৰত্যেকটো কাম আইনৰ ঊৰ্ধত গৈ কৰিবলৈ বিচাৰে তেতিয়াহ'লে পৰিস্থিতি বহুত ভয়াৱহ হ'ব এই কথাবিলাক সম্পৰ্কে তেওঁলোক সচেতন হোৱা দৰকাৰ আৰু এতিয়া সাক্ষ্য গ্ৰহণ যদি হ'লহেঁতেন এজ পাৰ এভিডেন্স এক্ট তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাছিল এই বিশিষ্ট ব্যক্তিৰ তালিকাখনত যদি ডক্টৰ ৰীতা চৌধুৰীৰ নাম থাকিলেহেঁতেন তেতিয়াহ'লে আমি ক'লোহেঁতেন যে হয় কাৰণ জুবিন গাৰ্গৰ শেহতীয়া সাক্ষাৎকাৰটো ডক্টৰ ৰীতা চৌধুৰীয়ে লৈছিল গতিকে ঠিকে আছে তেওঁৰ এটা কানেকশ্যন আছে জুবিন গাৰ্গৰ শেহতীয়া সাক্ষাৎকাৰৰ সৈতে তেখেতক মাতিছে বেলেগ কথা যদি ৰাহুল গৌতমৰ নামটো আছে ঠিকে আছে ৰাহুল গৌতমে মুখাগ্নি কৰিছিল গতিকে তেওঁক মাতিছে তেওঁৰ জুবিন গাৰ্গৰ লগত এটা কানেকশ্যন আছে কিবা এটা তেওঁৰ পৰা ইনফৰমেশ্যন পাব পাৰে পুলিচে কিন্তু সেই শব্দটো হ'ব লাগিব তেওঁলোকৰ সাক্ষ্য গ্ৰহণ ষ্টেটমেণ্ট ৰেকৰ্ড এইটো আলোচনা নহয় এতিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে আলোচনা কৰিব লগা কি থাকিল এইটো আইনৰ কোন ধাৰাৰ অধীনত তেওঁলোকে এই আলোচনা অনুষ্ঠিত কৰিছে এই কথা তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব নহ'লে তেওঁলোকৰ এই যিটো মানে
কাম এই বেআইনী কামৰ এগেইনষ্টে আমি কোৰ্টৰ ওচৰ চাপিবলৈ বাধ্য হ'ম। বাইদেউ মই আৰু মাত্ৰ এটা কথা জানিব বিচাৰিম যে SIT গঠন কৰা হয়, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰা হয় এইটো কাৰণেই যে সেই টীমটোৱে সম্পূৰ্ণ নিজাববীয়াকৈ সম্পূৰ্ণ স্বাধীনভাৱে কোনো ধৰণৰ কাৰোৰ লগত কাৰোৰ দ্বাৰা প্ৰভাৱিত নহয় যাতে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰে আৰু তেখেতসকল সম্পূৰ্ণৰূপে আদালতৰ ওপৰত আদালতত সেয়া তথ্যসমূহ দাখিল কৰিব লাগিব। আদালত আৰু SITৰ সেই নিৰ্দিষ্ট বিষয়াসমূহ বা কৰ্মচাৰীসকলৰ মাজতেই গোটেই বস্তুটো সীমাবদ্ধ হৈ থাকে। এনে প্ৰেক্ষাপটত আৰু এটা দিশ অৱতাৰণা কৰি লোৱাটো আচলতে তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত হৈছে, তদন্ত প্ৰক্ৰিয়া কিবা ক'ৰবাৰ পৰা ক'ৰবালৈ গৈছে বুলি বিভিন্ন ধৰণে অভিযোগ উত্থাপিত হৈ আহিছে। গতিকে SIT গঠন কৰাৰ পিছত সাক্ষ্য বা ভাষ্য গ্ৰহণটো বেলেগ কথা, যদিও ইপিনে ওৱান মেন কমিশ্যন এখন গঠন কৰা হৈছে, জুডিচিয়েল কমিশ্যন এখন, সেয়াও নহয়। কিন্তু এই প্ৰক্ৰিয়াটোৱে ৰাইজে যিখিনি সন্দেহ প্ৰকাশ কৰিছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এই দিশটোক বেলেগ কৰিবলৈ লৈ যোৱা, এই কথাখিনি ক্ৰমাৎ ঘনীভূত হৈছে। এয়া ক'ৰবাত আকৌ এই কথাখিনিও আদালতত মহামান্য আদালতলৈ যাব পাৰে নেকি এই প্ৰসংগটো? নিশ্চয়কৈ যাব। তেওঁলোকৰ বেআইনী কামৰ বিৰুদ্ধে নিশ্চয়কৈ কোনোবাই নহয় কোনোবাইতো আদালতৰ দুৱাৰত টকৰ মাৰিবই। এতিয়া কথা হৈছে এই আলোচনা বোলা বস্তুটো মই ইতিমধ্যে কৈছোঁ যে তেওঁ আণ্ডাৰ হোৱাট ছেকশ্যন তেওঁলোকে এইটো বস্তু কৰিলে সেইটো আমাক জনাব লাগিব। আৰু নেক্সট কথাটো হৈছে যে বিপথে পৰিচালনা কৰিবলৈ তেওঁলোকে নিশ্চয়কৈ ট্ৰাই কৰি আছে, চেষ্টা কৰি আছে। এতিয়া BNSSত মই কৈছোঁ যে মই ইতিমধ্যে মাননীয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰলৈকে এখন চিঠি লিখিছোঁ যে তেওঁলোকে যিটো মিউচুৱেল লিগেল এগ্ৰিমেণ্ট ট্ৰিটি আছে সেই মিউচুৱেল লিগেল এগ্ৰিমেণ্ট ট্ৰিটিখনৰ যিখিনি প্ৰভিজন আছে সেইখিনি এক্টিভেট কৰিবলৈহে ষ্টেপ ল'ব লাগিছিল। ছিংগাপুৰৰ লগত পুলিচ কোঅপাৰেশ্যন, ছিংগাপুৰৰ লগত জইণ্ট ইনভেষ্টিগেশ্যন, ছিংগাপুৰলৈ তেওঁলোকৰ অথৰিটি বিচাৰি এখন অনুৰোধ পত্ৰ SITয়ে কৰিব লাগিছিল। সেইবোৰ কামহে তেওঁলোকে লিগেলি কৰিব লগা আছিলে। এটা প্লেচ অফ অকাৰেঞ্চত গৈ ইনভেষ্টিগেশ্যন তেওঁলোকে ইনভেষ্টিগেশ্যন প্ৰচিডিউৰৰ যিবোৰ বেছিক কাম সেই কামবিলাকেই কৰা নাই। প্লেচ অফ অকাৰেঞ্চত গৈ ইনভেষ্টিগেশ্যন কৰা, সন্দেহজনক সকলো বস্তু চিজ কৰা, সেই গোটেই কামখিনি তেওঁলোকৰ প্ৰথম কাম আছিলে। সেইবোৰ কাম তেওঁলোকে কৰা নাই। তেওঁলোকে সেইবোৰ তাৰপিছত তেওঁলোকে বহুত দিনৰ পিছত মানুহবিলাকক ধৰিছে, এৰেষ্ট কৰিছে, তেওঁলোকক সুপ্ৰিম কোৰ্টত আকৌ এপিল কৰিবলৈ সুযোগো দিছে। এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰি লেহেমীয়া কৰি শেষত এতিয়া এখন ভেকু ভাওনা টাইপ কৰি পেলাই তেওঁলোকে কেইজনমান মানুহক নিৰ্দিষ্ট অন হোৱাট কেটেগৰী কি ভিত্তিত এই কেইজন মানুহক পাৰ্টিকুলাৰলি তেওঁলোকে চিলেক্ট কৰিলে, কি আৰু আলোচনা এটা কোন ছেকশ্যনৰ আণ্ডাৰত তেওঁলোকে কৰিলে। এতিয়া আলোচনাটো ক'ত আছে, আইনত ক'ত আছে এনেকুৱা এটা আলোচনা কৰিব লাগে বুলি? আইনৰ কোন ধাৰাত উল্লেখ আছে এনেকুৱা আলোচনাৰ কথা? গতিকে সেইটো এতিয়া যদি মই এটা কথা কওঁ, জুবিন গাৰ্গ দেৱৰ যদি সন্দেহজনক মৃত্যু হ'লহেঁতেন আৰু শ্যাম কানু মহন্ত যদি কোনো ধৰণেৰে তাত জড়িত নহ'লহেঁতেন তেতিয়াহ'লে SITয়ে প্ৰথম আলোচনালৈ চাগে শ্যাম কানু মহন্তৰ দৰে মানুহকে মাতিলেহেঁতেন, হয়নে নহয়? জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে আলোচনা কৰিবলৈ মেডিয়ায়ো শ্যাম কানু মহন্তৰ দৰে মানুহকে মাতিলেহেঁতেন তেওঁৰ মতামত ল'বৰ কাৰণে। গতিকে এই কথাবোৰ মানে কি ভিত্তিত এই মানুহকেইজনক চিলেক্ট কৰি কিহৰ কাৰণে তেওঁলোকে মাতিছে আলোচনা কৰিবলৈ, তেওঁলোকে কি ধৰণে প্ৰভাৱিত কৰিব তদন্ত প্ৰক্ৰিয়াটো, এই কথাটো আমাৰ সকলোৰে সন্দেহ আছে। আৰু যিখিনি মানুহক তেওঁলোকে চিলেকশ্যন কৰিছে তাৰ ভিতৰত হয় বোলে আমি সকলো ৰাজনৈতিক দলৰ মুৰব্বীসকলক মাতিছোঁ যে এটা মানে বিৰোধী দলপতি সকলোৱে গৈ পেলাই আমি ছিংগাপুৰ যাব লাগিব সেই কথাটো আলোচনা কৰিবলৈ সকলো ৰাজনৈতিক দলৰ সদস্যক মুৰব্বীসকলক মাতিছোঁ, তেতিয়াও বেলেগ কথা বোলে নাই ঠিক আছে সৰ্বদলীয় বৈঠক এখন হৈছে, সৰ্বদলীয় আলোচনা এটা হৈছে। সেইটো কৰিব কিন্তু SITয়ে নোৱাৰে। সেইটো কৰিবলৈ হ'লে আমাৰ শাসনাধিষ্ঠ দলৰ এজন মন্ত্ৰীয়ে কৰিব লাগিব সেই কামটো। গতিকে সেই গোটেই বস্তুটো তেতিয়াও বেলেগ কথা আছিল। এতিয়া কেইজনমান মানুহক নিৰ্বাচন কৰিছে, আজি ঠিক আছে আছুক নিৰ্বাচন কৰিছে, সাহিত্য সভাক কিয় নিৰ্বাচন কৰা নাই? এতিয়া সাহিত্য সভা যদি নিৰ্বাচন কৰিছে তেতিয়াহ'লে বড়ো সাহিত্য সভাক কিয় নিৰ্বাচন কৰা নাই? তেতিয়াহ'লে কোচ ৰাজবংশী সাহিত্য সভাক কিয় নিৰ্বাচন কৰা নাই? ছাত্ৰ সংগঠন যে অকল সদৌখন ছাত্ৰ সন্থাক কৰিলে তেতিয়াহ'লে টাই আহোম ছাত্ৰ সন্থাক কিয় কৰা নাই? যদি সকলো ছাত্ৰ সংগঠনকে মাতো বুলি ভাবিছে সকলোকে মাতক, সকলো ছাত্ৰ সংগঠনক। যদি সকলো তেওঁলোকে সাহিত্য সংগঠনক মাতো বুলি ভাবিছে সকলো সাহিত্য সংগঠনকে মাতক। সাহিত্যিক যদি মাতো বুলি ভাবিছে তেতিয়াহ'লে সকলো সাহিত্যিককে মাতক, বিশিষ্ট বুদ্ধিজীৱী সকলোকে মাতক, সাংবাদিক সকলোকে মাতক। বাছি কেইজনমানক তেওঁলোকে কিয় মাতিলে? আৰু আলোচনা বোলা বস্তুটোৱে বেআইনী। মই কৈছোঁ নহয় এইটো কোনো আমাৰ CRPC, CPC, BNSS ক'তো এই প্ৰভিজনটো নাই। ধন্যবাদ জনাইছোঁ বাইদেউ। সেয়ে আচলতে মূল আশংকা। মই এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ জোনমণি বাইদেউ।